সামনে গাড়ি সাইড করে দিও বিশ্বনাথত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা। পথতে তিনিবাৰকৈ বাগৰিল চলন্ত যাত্ৰীবাহী টেম্পু। উল্লেখ্য যে বিশ্বনাথৰ কুমলীয়া গাঁৱৰ পৰা এখন টেম্পুত প্ৰায় 15জনকৈ যাত্ৰী বিশ্বনাথ ঘাট দিশে গৈ থকা অৱস্থাতে ৰাজপথতে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে টেম্পুখন। ফলত টেম্পুৰ প্ৰায়খিনি যাত্ৰীয়ে আহত হোৱাৰ লগতে টেম্পুত থকা দুটাকৈ শিশু গুৰুতৰভাৱে আহত হয়। শিশু দুটিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ লগে লগে 108 সেৱাৰে সকলো যাত্ৰীকে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ অনা হয় যদিও সংকটজনক অৱস্থাত থকা দুই শিশুক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ যান বাহন আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে এজন লোকৰ জানাজা সম্পন্ন কৰি ইফতাৰৰ বাবে নিজ গৃহলৈ গৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনাটো মানে কৰবাত বোলে মানুহ এটা মৰিছে, তাত গৈছিলে, তাৰ পৰা ঘূৰি আহোঁতে ইফতাৰৰ সময়ত আমি ইফতাৰ কৰিছোঁ। এইটো সময়ত টেম্পু এটা একদম পটকে শুনা পালোঁ যে মাতৰ টেম্পুখন পাল্টি হৈ গৈছে, 3 পাল্টি হৈছে। তাৰপিছত ততাতৈয়াকৈ গৈ গাড়ীটো লৈ মই ওলাই গৈছোঁ যে কেইটাক উঠাম। পিছত এম্বুলেঞ্চক ফটাফট ফোন কৰিলোঁ। ফোন কৰাৰ পিছত ইহঁতক আটাইকেইটা আনি ইহঁতক উঠাই মেলি চিজাপ বুজালোঁ 15টামান মানুহ আনি পেলাই এই চৰকাৰী হস্পিটেলত এতিয়া মানে ইতিমধ্যে সোমাইছোঁহে। সংকটজনক অৱস্থাত আছে নেকি? কিছুমানে দুটামান বাচিব মানে অসম্ভৱ হয় নেকি? সম্ভাৱনা নাই। কি তেজপুৰ নিব নেকি? তেজপুৰ নিব বুলি কৈছে। ঘটনাটো ক'ত হৈছিলে? এইটো 5 নম্বৰ কুমলীয়া। 5 নম্বৰ কুমলীয়া হয়। এতিয়া এই কি অসামৰিক চিকিৎসালয়ত আনিছে? অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছোঁ আহি পেলাই। হয় হয় হয়। আৰু কিবা জানে নেকি? আৰু ইয়াৰ বিষয়ে আমি ইমান এটা নাজানো, খালি